বিশ্বৰ আটাইতকৈ বিপজ্জনক ৰেলপথ বিপজ্জনক হোৱা স্বত্তেও এই ৰেলপথেৰে যাত্ৰা কৰিবলৈ মানুহৰ গ্লানি নিচিকাভিৰ ইয়াৰে এটা ৰেলপথত ৰেল অহাৰ আগবহুৰ্তলৈকে চলি থাকে অত্যন্ত ভিৰ থকা বজাৰ এটা ৰেলপথ ইমানেই উচ্চতাত অৱস্থিত যেন আকাশলৈহে যাত্ৰা কৰিছে এনে অনুভৱ হয় এটা ৰেলপথ আগবাঢ়ে লাভা পৰি থকা আগ্নেয়গিৰিৰ কাষেৰে আৰু অন্য এটা আগবাঢ়ে সাগৰৰ বিশাল ঢৌৰ মাজেৰে আপোনালোকৰ প্ৰায় সকলোৱে নিশ্চয় জীৱনত এবাৰ হলেও ৰেলযোগে যাত্ৰা কৰিছে কিন্তু আজি মই আপোনালোকক কম পৃথিৱীৰ এনে কিছুমান বিপজ্জনক ৰেলপথৰ কথা যিবোৰত আপুনি হয়তো ভুলতো যাত্ৰা কৰিবলৈ নিবিচাৰিব এই ট্ৰেকবোৰৰ কিছুমান ইমানেই বিপজ্জনক যে দুৰ্বল হৃদয় লোকক সেইবোৰত যাত্ৰা কৰিবলৈ দিয়া নহয় আৰু কিছুমান ট্ৰেক নিৰ্মাণৰ সময়ত বহু শ্ৰমিকে প্ৰাণো হেৰুৱাইছিল গতিকে আহকচোন পৃথিৱীৰ কোনবোৰ ৰেলপথ আটাইতকৈ বিপজ্জনক সেই কথা জানো থাইলেণ্ডৰ মেগেলং মাৰ্কেট ৰেলৱে ট্ৰেক যদিও এই ৰেলখন যাত্ৰীসকলৰ বাবে নিৰাপদ কিন্তু এই ৰেলখন বাহিৰৰ মানুহৰ বাবে এক ডাঙৰ বিপদ থাইলেণ্ডৰ মেগেলং ৰেলৱে ষ্টেচনৰ ওচৰৰ ট্ৰেকবোৰ ভৰি থকা বজাৰৰ মাজেৰে গৈছে আচৰিত কথাটো হ'ল ইয়াৰ আটাইতকৈ ডাঙৰ শাক-পাচলিৰ বজাৰখন এই ট্ৰেকবোৰতেই অৱস্থিত ঠাইৰ অভাৱত ইয়াৰ মানুহে আনকি ৰেলপথত দোকান পোহাৰো স্থাপন কৰে ৰেলৰ শব্দ শুনাৰ লগে লগে সকলোৱে নিজৰ নিজৰ বস্তু গোটাই ৰেলখন যোৱাৰ লগে লগে পুনৰ দোকান পোহাৰ সাজি উলিয়ায় আপুনি জানি আচৰিত হ'ব যে ৰেলখন আৰু মানুহৰ মাজত মাত্ৰ 1 ফুটৰ দূৰত্ব আছে যাৰ বাবে এই লোকসকল সদায় জীৱনৰ বিপদত পৰে আৰ্জেণ্টিনাৰ ক্লাউড ট্ৰেইন আৰ্জেণ্টিনাত নিৰ্মিত এই ৰেলপথ বিশ্বৰ অন্যতম বিপজ্জনক ৰেলপথ 1948 চনত ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল আৰু ইয়াক নিৰ্মাণ কৰিবলৈ মুঠ 27 বছৰ লাগিছিল ইয়াক মেঘলৈ ৰেল বুলি কোৱা হয় এই ট্ৰেকটো মাটিৰ পৰা প্ৰায় 4220 মিটাৰ উচ্চতাত অৱস্থিত যাৰ বাবে মানুহে এই ৰেলখনত যাত্ৰা কৰিবলৈ ভয় কৰে এই ৰেলখন 21টা সুৰংগ আৰু 29খন দলঙৰ মাজেৰে পাৰ হৈ যায় এই ৰেলপথটো এণ্ডিছ পৰ্বতমালাৰ মাজেৰে পাৰ হৈ উত্তৰ-পশ্চিম আৰ্জেণ্টিনাক চিলিৰ সৈতে সংযোগ কৰে ট্ৰেকটোৰ উচ্চতাৰ বাবে ইয়াক ৰেল বিভাগে দৈনিক পৰীক্ষা কৰে জাপানৰ এছ মিনামি ৰেল এইটো জাপানৰ আটাইতকৈ বিপজ্জনক ৰেলপথ হিচাপে বিবেচিত হৈছে ইয়াৰ এটা অংশ দুয়োফালে খোলা থকা পাতল লোহাৰ দলং এখনৰ মাজেৰে পাৰ হৈ যায় গতিকে ৰেল চালকজনে ৰেলখন অতি সাৱধানে চলাব লগা হয় কাৰণ এটা ভুল খোজে ৰেলখন পোনে পোনে তললৈ নমাই আনিব পাৰে এই ৰেলপথৰ ওচৰত এছ মিনামি নামৰ এটা সক্ৰিয় আগ্নেয়গিৰিও আছে যাৰ বাবে যাত্ৰীসকল সকলো সময়তে বিপদত থাকে ইয়াৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত জ্বলি থকা লাভা দেখা যায় যদি আগ্নেয়গিৰি বিস্ফোৰণ হয় তেন্তে এই যাত্ৰীসকলৰ জীৱন ভয়াৱহ বিপদত পৰিব পাৰে চেন্নাই ৰামেশ্বৰম ৰেলৱে ট্ৰেক এতিয়ালৈকে আপুনি বিশ্বৰ বহুতো বিপজ্জনক ৰেলপথ দেখিছে কিন্তু এতিয়া ভাৰতৰ আটাইতকৈ বিপজ্জনক ৰেলপথৰ কথা কওঁ দক্ষিণ ভাৰতৰ এই ৰেলপথটোৱে তামিলনাডুৰ ৰামেশ্বৰমক পাম্বন দ্বীপৰ সৈতে সংযোগ কৰে সেয়েহে ইয়াক পাম্বন দলং বুলি কোৱা হয় এই দলংখনৰ দৈৰ্ঘ্য প্ৰায় 2 কিলোমিটাৰ 1911 চনত আগষ্ট মাহত ইয়াৰ নিৰ্মাণ আৰম্ভ হয় আৰু 1914 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয় যাত্ৰীসকলে যেতিয়া বাহিৰলৈ চায় তেতিয়া তেওঁলোকে দেখা যায় মাথো চাৰিওফালে সাগৰৰ বিশাল ঢৌৰ মাজত এই ৰেলপথত যাত্ৰা কৰাটো ইমানেই ৰোমাঞ্চকৰ আৰু বিপজ্জনক যে মানুহে ইয়ালৈ যাত্ৰা কৰিবলৈ ভয় কৰে থাইলেণ্ডৰ মৃত্যুৰ ৰেলৱে ট্ৰেক এই ট্ৰেকে থাইলেণ্ডৰ বেংকক চহৰক বাৰ্মাৰ ৰেংগুনৰ সৈতে সংযোগ কৰে যাৰ দৈৰ্ঘ্য প্ৰায় 415 কিলোমিটাৰ ইয়াক ইমানেই বিপজ্জনক বুলি গণ্য কৰা হৈছিল যে 1947 চনত বন্ধ কৰি দিয়া হৈছিল ইয়াৰ নিৰ্মাণত 90,000ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল ইয়াৰ পিছতো 1957 চনত 10 বছৰৰ পাছত এই ট্ৰেকটো পুনৰ মুকলি কৰা হয় বতাহ ৰেলৰ শব্দ আৰু উচ্চতাই যাত্ৰীসকলক এক অকল্পনীয় অভিজ্ঞতা দিয়ে আৰু ইয়াত কেৱল শক্তিশালী হৃদয় থকা সকলেহে যাত্ৰা কৰিব পাৰে ইণ্ডোনেছিয়াৰ জাকাৰ্টা বান্দুং ৰেলৱে ট্ৰেক ইণ্ডোনেছিয়াত চলি থকা এই তীব্ৰবেগী ৰেলখনে জাকাৰ্টাক বান্দুঙলৈ সংযোগ কৰে জাকাৰ্টাৰ পৰা বান্দুঙলৈ যাত্ৰা মাত্ৰ 3 ঘণ্টাৰ কিন্তু এই সময়ছোৱাত অভিজ্ঞতাৰ ৰোলাৰ কোষ্টাৰ যাত্ৰাতকৈ কম নহয় ঘন গ্ৰীষ্মমণ্ডলীয় অৰণ্যৰ ওপৰত নিৰ্মিত এখন দলঙৰ মাজেৰে ৰেলখন পাৰ হৈ গ'লে দৃশ্যটো ভয়ংকৰ হৈ পৰে তলত অৰণ্যৰ আচৰিত দৃশ্য দেখা যায় যি দেখিলেই ভাল আৰু ভয় দুয়োটা অনুভৱেই হয় ইকুৱেডৰৰ ডেভিলছ নাক ৰেলৱে ট্ৰেক এই ৰেলখন ইকুৱেডৰৰ আলাউচি আৰু চিলাম্বেৰ মাজত এণ্ডিছ পৰ্বতমালাৰ ওপৰেৰে চলি থাকে এই ৰেলপথটো প্ৰায় 12 কিলোমিটাৰ দীঘল আৰু 1905 চনত নিৰ্মাণ কৰা হৈছিল
ট্ৰেকৰ এফালে ওখ পাহাৰ আৰু আনফালে দ খাৱৈ, যিবোৰ মানুহে দেখি ভয় খায়। এই ট্ৰেকটো নিৰ্মাণ কৰি থাকোঁতে পাহাৰৰ পৰা পৰি শ শ শ্ৰমিকৰ মৃত্যু হয়। ইয়াক শয়তানৰ নাক বুলি কোৱা হয়। ট্ৰেকখনৰ চোকা ঘূৰণীয়া বাটৰ বাবে ৰেলপথৰ পৰা আঁতৰি যোৱাৰ আশংকা সদায় থাকে। যদি আপুনি দুঃসাহসিক অভিযানৰ প্ৰতি আকৰ্ষিত আৰু হৃদয় শক্তিশালী, তেন্তে এই ট্ৰেকত এবাৰ যাত্ৰা কৰিব পাৰে। পৃথিৱীৰ এই আটাইতকৈ বিপদজনক ৰেলপথৰ ভিতৰত কোনটো ৰেলপথত আপুনি যাত্ৰা কৰিব বিচাৰিব কমেণ্টত জনাবচোন। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যিমান পাৰে শ্বেয়াৰ কৰক। ধন্যবাদ।